অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 17 এপ্ৰিল। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। মমতা বেনাৰ্জীৰ ভেটি কপাই গৰ্জন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কৃষ্ণৰ ৰূপ লৈ বিজেপিয়ে চলাব সুদৰ্শন চক্ৰ। প্ৰতিটো বাংলাদেশী মিয়াক ভাৰতৰ পৰা খেদি পঠোৱা হ'ব। বাংলাদেশী মিয়াই হিন্দুৰ সভ্যতা আৰু সংস্কৃতিক সংকটত পেলাইছে। অসমত কোনোবাই বাবৰি মছজিদৰ কথা ক'লে মই তাক শেষ কৰি পেলাম। পশ্চিমবংগতো একেই স্থিতি গ্ৰহণ কৰা হ'ব। পশ্চিমবংগ আৰু অসম একগোট হ'লে বাংলাদেশী মিয়াৰ নিস্তাৰ নাই। যদি তৃণমূল কংগ্ৰেছ জয়ী হৈ থাকে তেন্তে আগন্তুক 20 বছৰৰ ভিতৰত পশ্চিমবংগ ধ্বংস হৈ যাব। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ লগে লগে নিষিদ্ধ মাংস সম্পূৰ্ণৰূপে বন্ধ হ'ব। পশ্চিমবংগ কাৰো পৈতৃক সম্পত্তি নহয় বুলি গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাবৰি মছজিদৰ সপোন দেখাটো বন্ধ কৰক। বংগ ৰবীন্দ্ৰনাথৰ ভূমি। মমতা বেনাৰ্জীৰ ভেটি কপাই গৰ্জন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পশ্চিমবংগ কাৰো পৈতৃক সম্পত্তি নহয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। মমতা বেনাৰ্জীৰ ভেটি কপাই পশ্চিমবংগত গৰ্জন দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বাবৰি মছজিদৰ সপোন দেখাটো বন্ধ কৰক বুলি পশ্চিমবংগত তেওঁ উল্লেখ কৰিছে। বংগ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমি বুলি তেওঁ উল্লেখ কৰিছে। পশ্চিমবংগ কাৰো পৈতৃক সম্পত্তি নহয়। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ লগে লগে নিষিদ্ধ মাংস সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। যদি তৃণমূল কংগ্ৰেছ জয়ী হৈ থাকে তেন্তে আগন্তুক 20 বছৰৰ ভিতৰত পশ্চিমবংগ ধ্বংস হৈ যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত মন্তব্য কৰা দেখা গৈছে। দিব বিচাৰিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান। বিজেপিৰ চৰকাৰ আহিলেই হ'ব ভয়ংকৰ উচ্ছেদ অভিযান। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানক লৈ আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তেওঁ কৈছে যে আহি আছে বিজেপি চৰকাৰ আৰু বিজেপি চৰকাৰ অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হ'ব উচ্ছেদ অভিযান আৰু ভয়ংকৰ ৰূপত এইবাৰ উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু বেদখলকাৰীৰ নিস্তাৰ নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে। বেদখলকাৰীৰ মাজত লাগিব হাহাকাৰ। অধিক কঠোৰ ৰূপত আহি আছে বিজেপি চৰকাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অধিক কঠোৰ ৰূপত আহি আছে বিজেপি চৰকাৰ। ফলাফলৰ পাছতেই চলিব বুলডোজাৰ। আকৌ যেতিয়া বিজেপি চৰকাৰ আহিব আৰু ফলাফলৰ পাছতেই ৰাজ্যত পুনৰ বুলডোজাৰ চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰা দেখা গৈছে। চৰৰ মাতাব্বৰৰ পৰা মাটি কাঢ়ি আনি দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰিছে। বৰ্তমানৰ ৰাজ্যত লাখ লাখ বিঘা ভূমি আছে উচ্ছেদ কৰিবলৈ। এতিয়াও ৰাজ্যত লাখ লাখ বিঘা ভূমি উচ্ছেদ কৰিবলৈ বাকী আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। 20 পৰা 25 বছৰ পৰ্যন্ত লাগিব অসমৰ সকলো মাটি উদ্ধাৰ কৰিবলৈ। অধিক কঠোৰ ৰূপত আহি আছে বিজেপি চৰকাৰ। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপি চৰকাৰ অহাৰ লগে লগে ৰাজ্যত পুনৰ উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু এইবাৰৰ উচ্ছেদ অভিযান ভয়ংকৰ ৰূপত আৰম্ভ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু ফলাফলৰ পাছতে ৰাজ্যত বুলডোজাৰ চলিব বুলি তেওঁ উল্লেখ কৰিছে আৰু 20 পৰা 25 বছৰ পৰ্যন্ত লাগিব অসমৰ মাটি বেদখল মুক্ত কৰিবলৈ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত 4 মে'ত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণ কৰিব। মিত্ৰজোঁটে লাভ কৰিব 90খন পৰ্যন্ত আসন। বৰপেটা সত্ৰ ডাঙৰ ভৱিষ্যতবাণী ইতিমধ্যে আহি গৈছে। বৰপেটা সত্ৰই গণনা কৰিলে বৰ সফল। সত্ৰৰ এই ভৱিষ্যতবাণীৰ পাছতে ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। মিত্ৰজোঁটে লাভ কৰিব 90খন আসন। মিত্ৰজোঁট অৰ্থাৎ NDA লাভ কৰিব 90খন আসন। সত্ৰৰ এই ভৱিষ্যতবাণীৰ পাছতেই ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বৰপেটা সত্ৰই গণনা কৰিলে বৰ সফল। বৰপেটা সত্ৰ ডাঙৰ ভৱিষ্যতবাণী। মিত্ৰজোঁটে লাভ কৰিব 90খন পৰ্যন্ত আসন। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আন এটা গুৰুত্বপূৰ্ণ খবৰ। এপ্ৰিল মাহতে প্ৰচণ্ড গৰমৰ কবলত দেশ। মহাৰাষ্ট্ৰত 44 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি তাপমাত্ৰা।
2026 গৰমে ভংগ কৰিব অভিলেখ স্বাভাৱিকভাৱে 4ৰ পৰা 8 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব দেশৰ তাপমাত্ৰা মে মাহৰ ভিতৰত দেশৰ কোনো ঠাইত তাপমাত্ৰা 50 ডিগ্ৰী স্পৰ্শ কৰাৰ সম্ভাৱনা আছে এপ্ৰিল মাহতে প্ৰচণ্ড গৰমৰ কবলত সমগ্ৰ দেশ মহাৰাষ্ট্ৰত 44 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি তাপমাত্ৰা মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত 44ৰ পৰা 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা মহাৰাষ্ট্ৰৰ আকুলাত 44.2 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত তাপমাত্ৰা বিশ্বৰ আটাইতকৈ গৰম চহৰৰ তালিকাত স্থান লাভ কৰিছে মহাৰাষ্ট্ৰৰ আকুলা আৰু অমৰাৱতী বিদৰ্ভৰ নাগপুৰ ৱাৰ্ধা আৰু অমৰাৱতীও এতিয়া বিশ্বৰ শীৰ্ষ 10খন তপ্ত চহৰৰ ভিতৰত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী আগন্তুক দিনত অধিক ভয়ংকৰ হ'ব পাৰে গৰমৰ প্ৰকোপ অৱশ্যে ইয়াৰ মাজতে ভাগ্যৱান হৈ আছে উত্তৰ পূববাসী নাতিশীতোষ্ণ বতৰৰ মাজতে বিহুৰ আমেজ লৈ আছে অসমবাসীয়ে বিশ্বৰ আটাইতকৈ গৰম চহৰৰ তালিকাত স্থান লাভ কৰিছে মহাৰাষ্ট্ৰৰ আকুলা আৰু অমৰাৱতী দিব বিচাৰিছোঁ গেছ চিলিণ্ডাৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে ডেলিভাৰী মেছেজ ৰন্ধন গেছৰ নাটনিৰ সময়তে ডাঙৰ খবৰ বুকিং কৰাৰ বাবেও মুকলি নতুন নম্বৰ বুকিং নিশ্চিত হোৱাৰ পিছতে আপোনালৈ আহিব কনফাৰ্ম মেছেজ ইয়াৰ পিছতে এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দ্বিতীয়টো মেছেজ চিলিণ্ডাৰ পোৱাৰ পিছতে আপুনি শ্বেয়াৰ কৰিব ডিএসি নম্বৰ এই মেছেজ অহাৰ পিছতে যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে দিয়ক অভিযোগ বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ নম্বৰ হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে 892722567 অন্য এটা নম্বৰ হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে 8391990070 মাত্ৰ এটা মিছ কলতেই হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ বুকিং যদি আপুনি গেছ চিলিণ্ডাৰ বুকিং কৰিব পৰা নাই এই দুটা নম্বৰ হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে এই দুটা নম্বৰৰ সহায়ত আপুনি গেছ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ নম্বৰ এই মেছেজ অহাৰ পিছতে যদি আপোনালৈ চিলিণ্ডাৰ নাহে তেন্তে আপুনি অভিযোগো দিব পাৰিব চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি শ্বেয়াৰ কৰিব লাগিব ডিএসি নম্বৰ যদি আপুনি গেছ চিলিণ্ডাৰ বুকিং কৰাব বিচাৰে বা আপোনাৰ গেছ চিলিণ্ডাৰ আপুনি ভৰাব বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়া দুটা নম্বৰ আপুনি মনত ৰাখিব নহলে আপুনি স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰে এই দুটা নম্বৰৰ সহায়ত আপুনি বৰ্তমান সময়ত গেছ চিলিণ্ডাৰ বুকিং কৰিব পাৰিব আন এটা গুৰুত্বপূৰ্ণ খবৰ পৱন খেৰাক পলাই যোৱাত সহায় কৰিছিল অসম আৰক্ষীয়ে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৱন খেৰা সম্বন্ধে এটা বিস্ফোৰক মন্তব্য দিয়া দেখা গৈছে নিশা 12 বজাত পৱন খেৰাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ পুৱা 6 বজাত অসমৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল খেৰা অসম আৰক্ষীয়ে পলুৱাই পঠাইছিল পৱন খেৰাক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চাঞ্চল্যকৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ হিমন্ত চৰকাৰ আহিলে গ্ৰহণ কৰা হ'ব ব্যৱস্থা নিৰ্বাচন আয়োগৰ বিৰুদ্ধেও পিআইএল দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই তেলেংগানা আদালতৰ ট্ৰেনজিট জামিনত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ পৱন খেৰা সম্বন্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিস্ফোৰক মন্তব্য কৰা দেখা গৈছে পুনৰ হিমন্ত চৰকাৰ আহিলে গ্ৰহণ কৰা হ'ব পৱন খেৰাৰ বিৰুদ্ধে ব্যৱস্থা আন এটা গুৰুত্বপূৰ্ণ খবৰ নতুন ভাৰতৰ নতুন সংসদ 850খনলৈ বৃদ্ধি পাব লোকসভাৰ আসন মহিলাৰ বাবে সংৰক্ষিত হ'ব 33% আসন সংসদীয় ইতিহাসত আহিব এক বৃহৎ পৰিৱৰ্তন 850খন আসনেৰে নতুন ৰূপ পাব লোকসভাই 543ৰ পৰা 850খন আসনলৈ চলিছে ব্যাপক প্ৰস্তুতি অধিক শক্তিশালী হ'ব দেশৰ সংসদীয় ব্যৱস্থা লোকসভাৰ 33% আসন কেৱল মহিলাৰ বাবে সংৰক্ষিত হ'ব দেশৰ শাসনত নাৰীৰ শক্তিশালী অংশগ্ৰহণ আসন সংৰক্ষণেৰে বৃদ্ধি পাব মহিলা প্ৰতিনিধিত্ব জনসংখ্যাৰ অনুপাতে বৃদ্ধি পাব আসন 543ৰ পৰা 850খন আসনলৈ চলিছে ব্যাপক প্ৰস্তুতি অধিক শক্তিশালী হ'ব দেশৰ সংসদীয় ব্যৱস্থা আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো তাতে লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট